ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ ফুপুলা স্বৰূপ A4 আসামলৈ সঁচাকৈয়ে বহুদূৰ সোণাৰীৰ নিৰ্মাণ খণ্ডত ভয়ংকৰ বিপদৰ আগজাননী হাপেখাতিৰ এখন বিশেষ পকী দলঙে জলাকলা খুৱাইছে সোণাৰীবাসীক অভিযোগৰ আঙুলি হাই প্ৰফাইল ঠিকাদাৰ জীৱন গগৈলৈ হয় আপুনি ঠিকই বুজিছে আজি আমি ব্যাকগ্ৰাউণ্ডৰ এই প্ৰতিবেদনৰ জৰিয়তে দেখুৱাম সোণাৰীত যিকোনো সময়তে হ'ব পৰা এক ভয়ংকৰ বিপদৰ সম্ভাৱ্য আগজাননী কোটি টকাৰে নিৰ্মিত হাইটেক পকী দলঙৰ এতিয়া ম্যাদ প্ৰশ্নৰ আৱৰ্তত নিৰ্মাণৰত অৱস্থাতে এই বিশেষ দলংখনৰ এটা মূৰ ৰহস্যজনকভাৱে খহি পৰাত এতিয়া মূৰে কপালে হাত দিছে স্থানীয় জনতাই সোণাৰীৰ দৰিকণা নদীৰ ওপৰত নাই সুচল যাতায়াত ব্যৱস্থা হাপেখাতি লখিমীপাম ধুদৰালি সংযোগী পথৰ যাতায়াত শূন্য পৰিস্থিতি পথত বৃহৎ শিলগুটি পেলাই দায়িত্ব কৰ্তব্য সামৰিছে বিভাগীয় ঠিকাদাৰ জীৱন গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পূৰ্বেও বহু পথ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি থকাৰ অভিযোগত অভিযুক্ত এইগৰাকী ক্লাছ ঠিকাদাৰ জীৱন গগৈ পিছে গগৈ ডাঙৰীয়াই দলং সাজে ঠিকেই কিন্তু ঠিকাদাৰ গগৈৰ নাই কেৱল ন্যূনতম দায়িত্ব জ্ঞানহে চাওক দলঙৰ ওপৰতেই পৰি ৰৈছে কাষৰীয়া খুঁটা দলঙৰ আধা অংশ আৱৰিছে বালিৰ দমে স্কুল কলেজীয়া শিক্ষাৰ্থীৰ বাবে যেন এক মৰণ ফান বৃদ্ধ মহিলা শিশুৰ জমৰ যন্ত্ৰণাৰ প্ৰতীক চিহ্ন ৰূপত ঠিকাদাৰ জীৱন গগৈ ওপৰৰ পৰা তললৈ কেনেকৈ গোপন মেনেজমেণ্ট চলাব লাগে সঁচাকৈ শিকিবলগীয়া এইগৰাকী জীৱন গগৈৰ পৰা নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি কোটিটকীয়া দলঙৰ অধিকাংশত চৰম দুৰ্নীতি জালিয়াতিক প্ৰশ্ৰয় দি বৃহত্তৰ অঞ্চলবাসীৰ তেজ শুহি খোৱা এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া ৰাইজ চৰাইদেউ জিলাৰ হাপেখাতিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ খৰ পৰা যি ধুদৰালি সংযোগী পথ আচলতে লখিমীপাম এই পথৰ ওপৰত দৰিকণা নদীৰ ওপৰত যি নিৰ্মিত হৈ থকা দলংখন এই দলংখন কিন্তু আজি তাৰিখত সম্পূৰ্ণ হৈ উঠিল যদি আচলতে দুইটা কাষে বৰ্তমান সময়ত তথৈবস্তা হৈ আছে দুইটা কাষ 50% আচলতে এটা কাষটো 50% খহিয়ে গ'ল এই ক্ষেত্ৰত কিন্তু আজি তাৰিখত এই ৰাস্তাটোৱে আচলতে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে চিকিৎসালয়লৈ ৰোগীসকল অহা যোৱা কৰে লগতে এই সৰ্বসাধাৰণ ৰাইজে আজি তাৰিখত এই দলঙৰ ওপৰেদি আচলতে তেখেতলোকে যাতায়াত কৰাৰ ক্ষেত্ৰত কিন্তু মৃত্যুৰ শংকাত ভয়ত ভুগিবলগীয়া হৈছে জনপ্ৰতিনিধিসকলো আছে লগতে এই লোক নিৰ্মাণ বিভাগটোৰ লগত আচলতে ঠিকাদাৰজনৰ আচলতে কিবা গোপন মিটিৰিয়ালি আছে নেকি তেনেধৰণৰ আমাৰ মনোভাৱ আচলতে আহিছে আমাৰ মাজলৈ মনত সৃষ্টি হৈছে গতিকে আমি পুনৰবাৰ এই ঠিকাদাৰজনৰ লগতে লোক নিৰ্মাণ বিভাগটোক আমি এটা কথা স্পষ্টভাৱে দাবী জনাই ক'ব খুজিছোঁ যে অতি শীঘ্ৰে এই দলংখনৰ মেৰামতি ব্যৱস্থা এবছৰ নহওঁতে মানে দলঙৰ মাথাটো এইটো মূৰটো মানে আজি প্ৰায় 6 ফুটমান বহি গ'ল তাৰপিছতো তেখেতৰ জীৱন গগৈ ঠিকাদাৰে আহি পেলাই তেখেতে নিৰ্মাণ কৰি আধাটো কৰিলে কৰিলত এইখিনি শিলখিনি ওপৰলৈ উঠাই দিলে আহ্বান মানে ইয়াত এতিয়া এজন বিধায়ক আছে এজন মানে আছে মন্ত্ৰী আছে তেখেতলোকৰতো ইয়ালৈতো আহিতো চাবলৈ কোনো হেৰি নাই সদৌ অসম ছাত্ৰ সন্থালৈ কেৰেপ নকৰে ঠিকাদাৰ ডাঙৰীয়াই প্ৰশাসনক জেপত ৰখাৰ ফটাঢোল বজায় গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমৰ সপোনকো কুঠাৰঘাত কৰে গগৈ ডাঙৰীয়াই বিভাগীয় নিৰ্মাণ কাৰ্যৰ এতিয়া হিচাপ নাই ঠিকাদাৰ জীৱন গগৈ খেলিমেলি কৰিয়েই নিজ বৃত্তিত অবাধে ধন লুট কৰি এতিয়া এক প্ৰকাৰ ৰাইজৰ ৰোষত পৰা ঠিকাদাৰ গগৈৰ ওচৰত নাই কোনো সদুত্তৰ বেকগ্ৰাউণ্ডৰ সৰজমিন তদন্তত শীঘ্ৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আন কেতবোৰ বিস্ফোৰক তথ্যৰ ৰাইজৰ পক্ষত থাকি অবিৰত আৰু অবিচল ৰূপত আমি পুনৰবাৰ ফাদিল কৰিম এই কেলেংকাৰীৰ A to Z অপেক্ষা কৰক আমাৰ পৰৱৰ্তী বেকগ্ৰাউণ্ডৰ আন এক বিশেষ প্ৰতিবেদনলৈ চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়াৰ সহযোগত বেকগ্ৰাউণ্ড ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা